গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইনোভাছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি কথা পাতিম নিসংগতাৰ ওপৰত, হয়নে? নিসংগতা বুলি গম পাইছেনে? অকলশৰীয়া জীৱন। আৰু যেতিয়া আমি অকলশৰীয়া হৈ পৰোঁ, নিসংগতা জীৱনলৈ নামি আহে, ঠিক আছে, আমাৰ খং সকলোৱে এৰি দিয়ে। নিসংগতা মানে আমাৰ খং সকলোৱে এৰি দিয়ে। আৰু তেতিয়া কি হয়, আমি নিজকে দুৰ্বল কৰি পেলাওঁ, আমি দুৰ্বল অনুভৱ কৰোঁ। সেই নিসংগতা সময়ছোৱাত আমি এটা অনুভৱ কৰোঁ যে সেই সময়ছোৱা আটাইতকৈ আমাৰ ডাঙৰ দুৰ্বল সময়, ঠিক আছে। আমি নিজক ভাঙি পেলাওঁ। কিন্তু যদি আমি ভালকৈ বুজিব চেষ্টা কৰোঁ নহয়, ভালকৈ যদি উপলব্ধি কৰোঁ, নিসংগতা আমাৰ জীৱনৰ এটা ডাঙৰ শক্তি বন্ধু। এয়া মোৰ অভিজ্ঞতা, ঠিক আছে বন্ধুসকল। আজি কেইদিনমানৰ পৰা মোৰ ঘৰত এটা অশান্তময় পৰিৱেশ সৃষ্টি হৈ আছে। আৰু সেই অশান্তময় পৰিৱেশত মই নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিছোঁ। বহুত নিসংগতা, যেন মই বহুত অকলশৰীয়া হৈ পৰিছোঁ। কোনো ছাপোৰ্ট দিয়া মানুহ নাই, কোনো লগ দিয়া মানুহ নাই, হয়নে? জীৱনৰ বাটত কোনোবাই অকণমান উৎসাহ দিব, প্ৰেৰণা দিব, তেনেকুৱা মানুহ কোনোৱে নাই বন্ধুসকল, কোনোৱে নাই, 100% কোনো নাই, ঠিক আছে। যিমান পাৰিছোঁ নিজে যুঁজিবলৈ চেষ্টা কৰিছোঁ। আৰু তেতিয়াই মই এইকেইদিন মই ভিডিঅ' বনাবও পৰা নাই। তো সেইকাৰণে মই গোটেই মানে সময়ছোৱাত ভাবি আছোঁ যে জীৱনটো কেলৈ এনেকুৱা হৈছে, কিয় এনেকুৱা হৈ আছে। তো এই সময়ছোৱাতে যোৱাকালি ৰাতি মই এটা ভাৱ মনলৈ আহিলে, এই নিসংগতাৰ ওপৰত। যেতিয়া নিসংগতা মই অকলশৰীয়া যেতিয়া অনুভৱ কৰিছোঁ নহয়, তেতিয়াই মোৰ এটা ডাঙৰ অনুভৱ হ'ল। সেই অনুভৱটো কি জানেনে? নিসংগতা জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি, যদি আমি বিচাৰোঁ, ঠিক আছে। কিন্তু আমি জীৱনটো কি কৰোঁ, যেতিয়া আমাক সকলোৱে লগ এৰি দিয়ে, আমি অকলশৰীয়া হৈ পৰোঁ নহয়, আমি দুৰ্বল হৈ পৰোঁ। কিন্তু দুৰ্বল হ'ব নালাগে। সেই সময়ছোৱাত নিজক তৈয়াৰ কৰিবলৈ চেষ্টা কৰিব লাগে, নিজক প্ৰস্তুত কৰিব লাগে, জীৱনটোক গঢ়াৰ বাবে প্ৰস্তুতি চলাব লাগে। আৰু সেই নিসংগতাক শক্তি হিচাপে প্ৰয়োগ কৰিব লাগে, ঠিক আছে। তো কেনেকৈ, সম্পূৰ্ণকৈ ভিডিঅ'টো চাই যাব, সম্পূৰ্ণকৈ ভিডিঅ' চালে গম পাব, ঠিক আছে। যেতিয়া আমি নিসংগতা আমাৰ জীৱনলৈ নামি আহে, আমি অকলশৰীয়া হৈ পৰোঁ নহয় বন্ধুসকল, তেতিয়া কি হয়, আমাক সকলোৱে লগ এৰি দিয়ে, হয়নে বন্ধুসকল? প্ৰথম কথা হৈছে যে লগ কোনে এৰে? যি আপোনাৰ আটাইতকৈ বেছি আপোন, তেওঁ আপোনাৰ পৰা আঁতৰি গুচি যায়। কিয় আঁতৰি যায়? কাৰণ তেওঁ আমাৰ পৰা কোনো স্বাৰ্থ নোপোৱা হৈ যায়। তেওঁৰ আমাক লৈ পেলাই কোনো আশা নথকা হৈ যায়। যেতিয়া আমাৰ পৰা কোনো ফল নাপায়, তেতিয়া তেওঁলোকে আমাৰ পৰা আঁতৰিবলৈ চেষ্টা কৰে, তেওঁলোক আঁতৰি যায়। আৰু তেতিয়াই প্ৰথম অনুভৱ কৰিব লাগে যে যিখিনি মানুহ আমাৰ বিপদৰ সময়ত আমাৰ পৰা আঁতৰিব চেষ্টা কৰিছে, আমাক অকলশৰে এৰি দিছে, আমাক অকণো উৎসাহ দিয়া নাই, সেইসকল মানুহ কেতিয়াও নিজৰ আপোন হ'ব নোৱাৰে। লাগিলে নিজৰ পত্নীয়ে নহওক, মা দেউতাকেই নহওক, যি বিপদৰ সময়ত আপোনাক লগ এৰি দিছে, তেওঁলোক কেতিয়াও আপোন হ'ব নোৱাৰে। তেওঁলোক মাত্ৰ এটা স্বাৰ্থৰ বাবে আমাক ব্যৱহাৰ কৰি আছিলে, ঠিক আছে। সেইটো প্ৰথম এটা শিক্ষা নিসংগতাৰ সময়ত, যেতিয়া অকলশৰীয়া আমি হৈ পৰোঁ। নেক্সট কথা হৈছে, সেই কথাৰ পৰা আমি উপলব্ধি কৰিব লাগে যে জীৱনত আমাৰ যেতিয়া কিবা এটা যোগ্যতা দেখা পায় বা কিবা এটা পাওঁ নহয়, বা কিবা এটা স্থিতিত থাকোঁ আমি, তেতিয়াহে মানুহবিলাকে আমাক ভাল পাব ধৰে, আমাক প্ৰেম কৰে, ঠিক আছে। যেতিয়া আমাৰ একো নাথাকে নহয়, তেওঁলোক এৰি দিয়ে। গতিকে সেই সময়তে আমি এটা বস্তু চাওক, আমি যিকোনো সিদ্ধান্ত আমি নিজেই ল'ব পাৰোঁ, ঠিক আছে। আমি নিজেই ল'ব পৰা শক্তি আমি নিজে গোটাব পাৰোঁ। সেই সময়ত আমি কাকো আশ্ৰয় ল'বলগীয়া নহয়, কাৰণ আমাকতো লগ নিদিয়ে, কোনো এৰি দিয়ে। আৰু সেই সময়ত নিজৰ সিদ্ধান্ত নিজেই ল'ব পাৰোঁ। আৰু আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা হৈছে, যোনটো বস্তুত আপুনি নিজে সিদ্ধান্ত ল'ম নহয়, সেই বস্তু কেতিয়াও ভুল হ'ব নোৱাৰে। আৰু ভুল হ'লেও বা শুদ্ধ হওক বা অশুদ্ধ হওক, নিজৰ সিদ্ধান্ত নিজৰ হয়, কেতিয়াও আনৰ সিদ্ধান্ত নহয়। কিন্তু যেতিয়া কোনোবা মানুহ আমাৰ লগত থাকে নহয়,
তেতিয়া আমি আমুকক আশ্ৰয় ল'ম, তামুকক আশ্ৰয় ল'ম, হয়নে? আমি সদায় আনৰ আশা কৰি থাকোঁ যে আমাক অন্যই এনেকুৱা বুদ্ধি এটা দিব, অন্যই আমাক সহায় কৰিব, ঠিক আছে? আমি আনৰ আশ্ৰয় ল'ব চেষ্টা কৰোঁ। যেতিয়া সকলো আমাৰ ওচৰত থাকে, আমি আনৰ আশ্ৰয় ল'ব চেষ্টা কৰোঁ। আৰু যেতিয়া আমি অকলশৰীয়া হৈ পৰোঁ নহয় বন্ধুসকল, তেতিয়া নিজৰ দায়িত্ব নিজেই পালন কৰিবলৈ চেষ্টা কৰোঁ। আমাৰ দায়িত্ববিলাক নিজে নিজে আহি যায় যে মই এইটো কৰিব লাগিব, মই এইটো কৰিলে এইটো হ'ব, ইহঁতে যেতিয়া মোক এৰি দিছে মই ইহঁতক দেখুৱাম, মই দেখুৱাবলৈ চেষ্টা কৰিম। সেই বস্তুটো নিজৰ মাজত শক্তিটো ঘূৰি আহে, নিজৰ আত্মবিশ্বাসটো ঘূৰি আহে বন্ধুসকল। নিজৰ আত্মবিশ্বাসৰ মাজেৰে আমি নিজৰ পথ বিচাৰিবলৈ চেষ্টা কৰোঁ নিজেই। তেতিয়া আমি আনৰ আশ্ৰয় ল'ব নালাগে, আনৰ আশা কৰি থাকিব নালাগে। আমি সদায় কৰোঁ, আমি আনক আশা কৰোঁ যে মোক এইটোত হেল্প কৰিব, মোক এইটোত সহায় কৰিব, মোক কোনোবাই মোক মানে আগুৱাই যোৱাত মোক মানে সাহস দিব, ঠিক আছে? যেতিয়া লগবিলাক থাকে নহয়, তেতিয়া আমি সেইটো আনৰ ওপৰত আশা কৰোঁ, আনৰ ওপৰত ভৰসা কৰি থাকোঁ। আমি আনক ভৰসা কৰোঁতে কৰোঁতে আমাৰ জীৱনটো শেষ হৈ যায়। কিন্তু নিসংগতা যেতিয়া আহে, অকলশৰীয়া হৈ যায়, যেতিয়া আমাক সকলোৱে লগ এৰি দিয়ে নহয়, তেতিয়া নিজৰ সিদ্ধান্তবিলাক, নিজৰ দায়িত্ববিলাক আমি নিজেই ল'ব পাৰোঁ। সেয়া হয় নে নহয় ক'ব যে আমাৰ নিসংগতাই আমাৰ এটা ডাঙৰ শক্তি আমাক যোগাই দিয়ে, যে আমি সদায় নিজৰ সিদ্ধান্ত নিজেই ল'ব পাৰোঁ। আমাৰ মাজলৈ আত্মবিশ্বাস আহি যায়, আমি নিজে কৰিব পাৰিম সেইটো বস্তু আত্মবিশ্বাস আহি যায়, আমাৰ দায়িত্ববিলাক আমি ল'ব পাৰোঁ, ঠিক আছে? প্ৰথম গুৰুত্বপূৰ্ণ কথা যে নিজৰ মাজত আত্মবিশ্বাস আহি যায়। আমি নিজে কৰিব পাৰিম, কিয় নোৱাৰিম? আমি আগুৱাই যাব পাৰিম। আজি যদি মোক কোনোবাই লগ এৰি দিছে, কোনোবাই এদিন হ'লেও দেখুৱাম, এদিন হ'লেও কৰি দেখুৱাম, সেই আত্মবিশ্বাসটো ঘূৰি আহে। গতিকে নিসংগতা আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি হয়, ঠিক আছে? আমি খালি তাক গুৰুত্ব দিব লাগে, আমি তাক বুজিবলৈ চেষ্টা কৰিব লাগে, ঠিক আছে? এতিয়া নিসংগতা যেতিয়া হৈ যায়, আমাক সকলোৱে যেতিয়া লগ এৰি দিয়ে নহয়, তেতিয়া আমাৰ নিগেটিভ ভাইব্ৰেশ্যন, নিগেটিভ বস্তুবিলাকো আঁতৰি যায়। আমাৰ পজিটিভবিলাক চিন্তাত আহিব আৰম্ভ কৰি দিয়ে। আমি পজিটিভ চিন্তা কৰিবৰ কাৰণে এটা সুবিধা পাওঁ, কাৰণ আমাক যেতিয়া সকলোৱে ছাপৰ্ট কৰি থাকিব, লগ দি থাকিব, ইটোৱে ক'ব এইটো নহয়, সিটোৱে ক'ব এইটো নহয়, সিটোৱে ক'ব এইটো কৰ, সিটোৱে ক'ব সেইটো কৰ। গতিকে গোটেইখিনিয়ে ইটো কৰ সিটো কৰ, মানে যেতিয়া মানে তেওঁলোকৰ পৰামৰ্শবিলাক দি থাকিব নহয়, সম্পূৰ্ণ নিগেটিভ হৈ যায়, ঠিক আছে? ব্ৰেইনটো সম্পূৰ্ণ নিগেটিভ হৈ যায়। আৰু যেতিয়া সকলো লগ এৰি দিয়ে, তেতিয়া আমি লাহে লাহে কি আমি পজিটিভ চিন্তা কৰাবিলাক আৰম্ভ কৰিম, যে এই বস্তুটো কৰিলে এনেকুৱা হ'ব, আমি যদি কিবা এটা ভাল চিন্তা কৰোঁ, ভাল ফলাফল পাম, তো এইটো বস্তু কৰিলে এনেকুৱা হ'ব। তো মই যোৱাকালি সেই তেনেকৈ মই নিজে পজিটিভ থিংকিং আহি গৈছে যে এই বস্তুটো কিয় হৈছে, ঠিক আছে? তো এইটোৰ কাৰণে মোৰ আৰু এটা ভিডিঅ' আহি আছে, আপোনালোকে ইউটিউব মোৰ PK Be Different পেজটোত চাব। সেইটো বিষয়ত যোনটো যোৱাকালি মোৰ এই ৩-৪ দিনৰ পৰা যিটো মোৰ অভিজ্ঞতা, যিটো মই অকলশৰীয়া অনুভৱ কৰিলোঁ, যিটো নিসংগতা অনুভৱ কৰিলোঁ, যিটো মই খুব ভাঙি পৰিছিলোঁ, এটা পৰিস্থিতিৰ মাজেদি পাৰ কৰিছিলোঁ, সেই পৰিস্থিতিৰ মাজেদি যাওঁতে মই পজিটিভ এটা চিন্তাৰে এটা ভাল অভিজ্ঞতা গোটালোঁ আৰু ভাল এটা বিষয়বস্তু গোটালোঁ। সেই বিষয়বস্তুটো মই PK Be Different পেজটোত দিম, আপোনালোকে চাব, ঠিক আছে? তো তাৰ পৰা এটা নতুন সৃষ্টি হ'ল, নতুন বিষয়বস্তু এটা সৃষ্টি হ'ল, হয়নে? আমি পজিটিভ চিন্তা কৰিবৰ কাৰণে এটা এনভাইৰনমেণ্ট পালোঁ, এটা সুযোগ পালোঁ। গতিকে নিসংগতা কেতিয়াও আমাৰ জীৱনৰ দুৰ্বল সময় নহয়। নিসংগতা সময়ত যেতিয়া অকলশৰীয়া হৈ পৰোঁ নহয়, তেতিয়া সেই নিসংগতাক আমি জীৱনৰ বাটৰ এটা জখলা হিচাপে ব্যৱহাৰ কৰিব লাগে। আমি যেতিয়া জখলা হিচাপে ব্যৱহাৰ কৰিম নহয়, তাৰ পৰা যিকোনো বস্তু আমাৰ পজিটিভ বস্তুবিলাক আমি ওচৰত পাব আৰম্ভ কৰিম, সকলো বস্তু পজিটিভ হ'ব। আমি সেই নিসংগতাক আমি জখলা হিচাপে ব্যৱহাৰ কৰিব পাৰিম, ঠিক আছে? জীৱনৰ বাটৰ এডাল জখলা, যোনটোক আমি জীৱনত যোনটো এচিভ কৰিব বিচাৰিছোঁ, যিকেইটা সপোন আছে, সেই সপোনবিলাক আমি সম্পূৰ্ণ কৰিবৰ কাৰণে সেই জখলাটো আমি ব্যৱহাৰ কৰিব পাৰোঁ, ঠিক আছে? লাহে লাহে আমি পজিটিভ হৈ আহিম, ঠিক আছে? পজিটিভ চিন্তা আহিব,
আমাক নিগেটিভ দিয়া মানুহ নাথাকিব। গতিকে অকলশৰীয়া জীৱনটো কিমান ভাল জীৱন আপোনালোকে নিজে চিন্তা কৰক। যেতিয়া অকলে থাকিম আমি আমাৰ আত্মবিশ্বাস আহিব, আমাৰ দায়িত্ববিলাক আহিব, আমি দায়িত্ববিলাক নিজেই পালন কৰিব পাৰিম, আমি সিদ্ধান্তবিলাক নিজেই ল'ব পাৰিম, আমাৰ পৰা নিগেটিভবিলাক আঁতৰি যাব। ঠিক আছে। আৰু লগতে যেতিয়া অকলশৰীয়া হৈ যায় বন্ধুসকল, তেতিয়া কি হয়, মানুহে ভাবে মোক সকলোৱে লগ এৰি দিছে, সকলোৱে হেৰি হৈছে, মই অকলশৰীয়া হৈ গৈছোঁ। অকলশৰীয়া হোৱাটো ডাঙৰ কথা নহয়, অকলশৰীয়া হোৱাটো আটাইতকৈ ভাল কথা। কিয় জানে, এই ভিৰত, এই নিগেটিভ সমাজৰ পৰা আপুনি আটাইতকৈ বেলেগ হৈ যাব। আপুনি অকলে থকা মানে সকলোতকৈ বেলেগ। আৰু যেতিয়া সকলোকে বেলেগ হ'ব নহয়, আপোনাৰ চিন্তাধাৰা, আমাৰ চিন্তাধাৰাবিলাকো সকলোতকৈ বেলেগ হ'ব, হয়নে? আমি সকলোতকৈ বেলেগ চিন্তা কৰিব পাৰিম। নহ'লে কি হ'ব, আনক অনুসৰণ কৰোঁতে, সেইজনক অনুসৰণ কৰোঁতে আমাৰ যোনটো চিন্তাধাৰা, আমাৰ যদি সঠিক চিন্তাধাৰা থাকে নহয়, সেই সঠিক চিন্তাধাৰা তেনেকেই থাকি যাব, লুকাই থাকি যাব। আমি আনৰ অনুসৰণ কৰোঁতে, আনে কেনেকৈ কৰিছে, আনে কি কৰিছে, তাৰ মাজত সোমাই পৰি পেলাই আমি আনক অনুসৰণ কৰোঁতে আমাৰ জীৱনটো শেষ হৈ যায়, হয়নে? গতিকে ভিৰৰ পৰা যেতিয়া আঁতৰি থাকিম নহয়, আমি সকলো এই নিগেটিভ সমাজৰ পৰা যেতিয়া আঁতৰি থাকিম, আমি অকলশৰে থাকিম, তেতিয়া কি হ'ব, আমি সেই আনক অনুসৰণ কৰাৰ পৰা আঁতৰি থাকিব পাৰিম। তেতিয়া নিজেই নিজক অনুসৰণ কৰিম, নিজৰ প্ৰতিভাবিলাক বিচাৰিবলৈ চেষ্টা কৰিম। তো চিন্তা কৰকচোন, অকলশৰীয়া জীৱনটো কিমান ভাল, হয়নে? নিসংগতা কেতিয়াও দুৰ্বলতা নহয়, নিসংগতা কেতিয়াও মানুহৰ জীৱনৰ দুৰ্বলৰ সময় নহয়। নিসংগতা যেতিয়া আহে, অকলশৰীয়া যেতিয়া জীৱন হয় নহয়, সেই সময়ত নিসংগতাক শক্তি হিচাপে, আমাৰ এটা ডাঙৰ শক্তি হিচাপে ব্যৱহাৰ কৰিব লাগে। নিসংগতা জীৱনৰ এটা ডাঙৰ শক্তি, সেইটোক বুজিবলৈ চেষ্টা কৰিলে আমি নিসংগতাক আমি জীৱনৰ আমাৰ সপোনবিলাক বিচাৰিবৰ কাৰণে আমি জখলা ব্যৱহাৰ কৰিব পাৰিম, হয়নে বন্ধুসকল? তো বন্ধুসকল, কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব। আজি বেছি দীঘল নকৰোঁ, ঠিক আছে? যদি ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে যিসকলে নিজকে অকলশৰীয়া বুলি ভাবে, যে মই জীৱনত বহুত অকলশৰীয়া, মোক আমুকে লগ এৰি দিছে, মোৰ প্ৰেয়সীয়ে লগ এৰি দিছে, মোৰ মা দেউতাই মোক লগ এৰি দিছে, মোৰ ভাই ককাই লগ এৰি দিছে, মোক সকলোৱে লগ এৰি দিছে, মই আজি নিসংগতা হৈ পৰিছোঁ, মই অকলশৰীয়া হৈ পৰিছোঁ, সেই বুলি নিজক দুৰ্বল নকৰি যাতে সেই নিসংগতাক আমি জীৱনৰ বাটৰ এটা ডাঙৰ শক্তি হিচাপে ব্যৱহাৰ কৰি আমাৰ সপোনবিলাক বিচাৰিবৰ কাৰণে জখলা দৰে ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক আছে? তো সকলোৱে যিমান পাৰে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে সকলোৰে ভাল হয়, যিসকল নিজকে অকলশৰীয়া অনুভৱ কৰে। আৰু যদি সঁচাকৈ মোৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ প্ৰফাইলটোত ফ'ল' কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে। আৰু আপোনালোকৰ অকণমান উৎসাহ, আপোনালোকৰ অকণমান প্ৰেৰণা পালে মই সাহস পাম এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনাই যাব কাৰণে। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।